আপোনাৰ ফোনত আছে নেকি এই এপ? ছেকেণ্ডত হ'ব পাৰে একাউণ্ট খালী। শেহতীয়াকৈ পুনৰ চৰকাৰে ট্ৰেডিং কৰি টকা উপাৰ্জন কৰা এটা ভুৱা এপৰ বিষয়ে জনতাক সজাগ কৰিছে। এই এপটোৱে ছেকেণ্ডত আপোনাৰ একাউণ্ট খালী কৰিব পাৰে। যিসকলোকে এই চেনেলটো চাই আছে, অতি সোনকালে চেনেলটো এটা ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো অন কৰি ৰাখিব। বৰ্তমান ডিজিটেলৰ যুগ, যিমানেই বস্তুবোৰ ডিজিটেল হৈ গৈ আছে, সিমানেই প্ৰবঞ্চনাৰ আকাংক্ষাও যেন বাঢ়িছে। নিতেও একাংশ দুৰ্বৃত্তই মানুহক প্ৰবঞ্চনা কৰিবলৈ ন কৌশল অৱলম্বন কৰে। কেতিয়াবা যদি লিংকৰ জৰিয়তে মানুহক জালত পেলোৱাৰ চেষ্টা কৰে, কেতিয়াবা আকৌ ভিডিঅ' কলৰ জৰিয়তে। গতিকে মানুহে সদায় সজাগ হৈ থকা ভাল। চৰকাৰেও এই ক্ষেত্ৰত মানুহক সজাগ হৈ থাকিবলৈ কয়। শেহতীয়াকৈ পুনৰ চৰকাৰে ট্ৰেডিং কৰি টকা উপাৰ্জন কৰা এটা ভুৱা এপৰ বিষয়ে জনতাক সজাগ কৰিছে আৰু এই এপটোৱে ছেকেণ্ডত আপোনাৰ একাউণ্ট খালী কৰিব পাৰে। এই ভুৱা এপটোৰ নাম 5পিট ট্ৰেড। এই ভুৱা এপটোৰ বিষয়ে তথ্য চাইবাৰ দোষ্টে দিছে আৰু চাইবাৰ দোষ্ট হৈছে চাইবাৰ নিৰাপত্তাৰ বিষয়ে মানুহক সজাগ কৰাৰ এটা পদক্ষেপ, যিটো ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ৰ অধীনত আছে। আপোনাৰ ধনৰ ওপৰত বেয়া চকু থকা একাংশ দুৰ্বৃত্তই মূল এপৰ দৰে দেখাক একে এপ তৈয়াৰ কৰে, যাৰ ফলত মানুহে প্ৰকৃত আৰু ভুৱা এপ চিনাক্ত কৰাটো কঠিন হৈ পৰে। মানুহে ভুৱা এপটো অৰিজিনেল বুলি ভাবি ডাউনলোড কৰি একাউণ্ট তৈয়াৰ কৰি নিজৰ ব্যক্তিগত তথ্য দিয়ে। যদি আপোনাৰ ফোনত 5পিট ট্ৰেডৰ দৰে ভুৱা এপ আছে, তেন্তে সাৱধান হওক। ইয়াৰ জৰিয়তে আপুনি প্ৰবঞ্চকৰ জালত পৰিব পাৰে আৰু বৃহৎ লোকচানৰ সন্মুখীন হ'ব পাৰে। সম্ভৱতঃ বহুতে এই এপটো ডাউনলোড কৰিছে, কাৰণ এই এপটোৰ লগটো 5 পইচা এপৰ দৰে বনোৱা হৈছে। যদি আপোনাৰ ফোনতো এই ট্ৰেডিং এপ আছে, তেন্তে এই এপটো তৎক্ষণাত আনইনষ্টল কৰক আৰু ডিলিট কৰাৰ আগতে এপটোৰ পৰা আপোনাৰ বেংক একাউণ্টৰ সবিশেষ আঁতৰাবলৈ নাপাহৰিব। এই সন্দৰ্ভত চাইবাৰ দোষ্টৰ অফিচিয়েল এক্স একাউণ্টৰ পৰা এটা পোষ্ট শ্বেয়াৰ কৰা হৈছে, য'ত তেওঁলোকে জনতাক সজাগ কৰি দিছে। যদি আপুনি এই ফটোখন ভালদৰে চায়, তেন্তে আপুনি লক্ষ্য কৰিব যে এপল এপ ষ্ট'ৰৰ চিম্বলটো দেখা গৈছে। ইয়াৰ পৰাও বুজা যায় যে এই এপটো এপল এপ ষ্ট'ৰতো উপলব্ধ আছিল। চৰকাৰে আহ্বান কৰিছে, যদি আপুনি এনে এপ দেখা পাইছে, তেন্তে ৰিপৰ্ট কৰক।